গাইস কি খবৰ আপোনালোকৰ আৰু মই এতিয়া গা পা ধুই কিনে ওলাই আহিছো বহুতৰ ঘৰত যাব তো তাত গৈ কিনে দেখাই থাকিম ভিডিওটো চাই থাকিব কি পালো বহুতৰ ঘৰ আৰু চাওকচোন গুটে মুখখনত এলাৰ্জি টাইপৰ কিবা উঠিছে গাটো ধোৱাৰ পিছত মই ফালে কি লাও কি বনাব আজি লাও খাৰ বনাম গাছৰ নিজৰ গছৰ লাও খাৰ গাছৰ একে গছৰ আৰু এয়া মাছ সৰু মাছ ফ্ৰাই হ'ব মানে গৰম হৈ গৈছে তা এয়া বনাব আৰু কি দালি হল ঔটেঙাই দি বনাইছে এয়া চিকেন মেৰিনেট দুখন প্লেট আছে চিকেন মেৰিনেট কৰি থৈছে ইয়াত কি হ'ব আজি চিকেন ফ্ৰাই হ'ব আৰু দেখাই থাকিম কি বনাই বয়ে আৰু এতিয়া ষ্টাৰ্ট হৈ গ'ল ভাত বনোৱা প্ৰথমতে বয়ে তেল দিলে কেৰাহীত আৰু এতিয়া মাছটো ফ্ৰাই কৰি ল'ব মাছটোৰ পৰা আৰম্ভণি কৰিছে আৰু তো মাছটো বহুত ফুটে বৰ মুখে সুখে একদম ফুটি পৰি আছে আৰু খিনি ধুনীয়াকে ফ্ৰাই কৰি ল'ব তো এতিয়া মই বহাইছো চাহ মানে জেঠা আৰু মা আৰু বৌ অকমান চাহ তো চাহ বনাও মানে জেঠা দুপৰীয়া চাহ খাব মন যায় ন অলপ মই নাখাওঁ পিছে সিহঁতে খাব পেলাই দিওঁ অলপ পানী তো এতিয়া কাটিম উৰহি এয়া জেঠাহঁতৰ গছৰ উৰহি এয়া ভাজিব সৰু আলু দিব নব কি আলু দিব উৰহিত ঘৰৰ গাঁৱৰ চব লোকেল খাওঁ আমি ফাৰ্মৰ নাখাওঁ ন কি হা ঘৰত নেকি মাংসটো লোকেল ন পিছে মাংসটো লোকেল নহয় কাটা হৈ গ'ল আৰু আলু কাটিম এতিয়া আৰু এইফালে বৈ খাৰ বহাইছে খাৰ হ'বই আৰু মাছ ফ্ৰাই এয়া মাছ গলাই নাই এতিয়ালৈকে এইবাৰ ধুই দিয়কচোন মোক তাই আৰু জানা আহি গ'ল স্কুলৰ পৰা হাই তোমাক কোনে চুম খাইছে গালত লিপষ্টিক লগাই দিছে কোনে খাৰ হৈয়ে গ'ল আৰু বেছি সময় নাই কিমান হ'ব আৰু পানী খুৱাব নেকি তো গাইজ খাৰ হৈ গ'ল আৰু এতিয়া মই খাৰ টেষ্টিং কৰি চাম নিমখ চিমখ আৰু একেবাৰে অকণমান বেছিকৈ খাইছোঁ মানে ভাতৰ লগত ইমান আঞ্জা ভাল নাপাওঁ মই তো আগতীয়াকৈ খাইছোঁ খোজাই আৰু আমাৰ চাওক মুখখন চোৱা চকলেট খাই কি অৱস্থা হৈছে চুনো পেৰি লগ গা ধুবা নে নুধুৱা কোৱা ধুবা নে চুমু দিয়া মজা তুমি খাবা কিয় বেয়া পোৱা এয়া অকণমান মাছ ভাজা হৈ গ'ল আৰু ভাজিব আছে আৰু এয়া উৰহি ভাজিব হ'লে অলমষ্ট খালে বৈ চিকেন পকৰাৰ কাৰণে ৰেডি কৰি আছে আৰু চিকেন পকৰা এতিয়া বহাইছে বয়ে আৰু চিকেন পকৰাটো যে খাবৰ কাৰণে বহুত বেছি টেষ্টি হৈছিলে আৰু মেৰিনেট কৰাটো দেখাব নহ'ল কাৰণ মই সেইখিনি সময়ত আহি নাপালোঁ অকণমান দেৰি হ'ল এদিন ভালকৈ ৰেচিপিটো দিম আপোনালোকক বনাই খাই চাব বহুত বেছি টেষ্টি লাগে আৰু ইপিনে বয়ে যোগাৰ কৰি আছে চালাডৰ কাৰণে এয়া চালাড বনাব আৰু এতিয়া মই খাব ওলাইছোঁ ভাত বহুতে অকণমান দেৰিকৈ খাব মই জল্দিকৈ খাওঁ মানে মই জিমত যাম যে সেইকাৰণে জল্দিকৈ খাইছোঁ তো মই চিকেন 3 পিচ লৈছোঁ আৰু উৰহি ভাজি দিয়া প্ৰথমতে ষ্টাৰ্টিং কৰিছোঁ চিকেন মই আকৌ পিছত ল'লোঁ প্ৰথমতে 3 পিচে লৈছোঁ আৰু খাবৰ কাৰণে সঁচাই বহুত বেছি ভাল হৈছে আৰু বয়ে ওপৰত এয়া মোক পিঁয়াজো কাটি দি থৈ গৈছে আৰু বেছি টেষ্টি লাগিবৰ কাৰণে তো মই খাই আছোঁ আৰু চিকেনটো চাওকচোন ইমান ধুনীয়াকৈ সিজিছে আৰু ভিতৰত একদম চফ্ট হৈছে তো খাবৰ কাৰণে বহুত বেছি ভাল হৈছে তো মই মস্তি মাৰি এতিয়া খাই আছোঁ অকলে আৰু ইপিনে চালাড দিছে বয়ে চালাডটো খানা নাছিলে আৰু এইখন থালি অকণমান সজাইছোঁ এয়া চিকেন এয়া মাছ ফ্ৰাই এয়া খাৰ আৰু এয়া চালাড আৰু এয়া ভাজি আৰু দালি ইপিনে ভাত আৰু জলকীয়া এটা ওপৰত দি দিছোঁ ভাল লাগিবৰ কাৰণে আৰু এয়া হ'ল মাছ খাৰ আনো আহি গ'ল স্কুলৰ পৰা তাই অকণমান স্পেচিয়েল ট্ৰিট দিছোঁ আৰু একদম ধুনীয়াকৈ সজাই মেলি দিছোঁ তাইক যেন ভাল পায় বহুতকেইখন আইটেমে হৈ গ'ল কিন্তু মই ইমান নাখালোঁ আহিছে চিকেন পকৰা মজা আহিছে ন মামা বনালে কি হ'লে হয় মইতো খাই লৈ ফ্ৰী আৰু 30টা আমাৰ ভাত আঞ্জা খোৱা হ'ল আৰু বৈ এতিয়া চোতাল ঝাৰু দি আছে আৰু মই মূৰটো চুচো অকণমান পিছত জিম যামেই 4টা মানত যাম 4:15 মানত
আৰু মই জিমৰ পৰা আহিলোঁ জিমত ভিডিঅ' নকৰিলোঁ আৰু অকণমান চিকেন লৈছোঁ ঘৰৰ কাৰণে